আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পঢ়াব লগা বিষয় হ'ল সংবিধান। আৰু এই সংবিধান যিটো অধ্যায়, সংবিধান আমাৰ অধিকাৰ আমাৰ কৰ্তব্য, এই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল গণতন্ত্ৰ আৰু গণৰাজ্য। ভাৰতবৰ্ষৰ সংবিধানত গণতন্ত্ৰ আৰু গণৰাজ্যৰ সংযোজন কৰা হৈছে আৰু এইটো এটা ভাৰতবৰ্ষৰ সংবিধানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি কোৱা হৈছে তোমালোকৰ কিতাপখনত পাঠ্যপুথিত। এতিয়া তোমালোকে প্ৰত্যেকেই এই গণতন্ত্ৰ আৰু গণৰাজ্যৰ অৰ্থটো জানিব লাগিব। গণতন্ত্ৰ কাক কয়, তাৰ অৰ্থ কি, গণৰাজ্যৰ অৰ্থ কি, এই দুইটা শব্দৰ প্ৰকৃত অৰ্থ তোমালোকে জানিলেহে এই বৈশিষ্ট্যটো ভালদৰে বুজি পাবা। এতিয়া চোৱা, প্ৰথম শব্দটো হ'ল গণতন্ত্ৰ আৰু দ্বিতীয় শব্দটো হ'ল গণৰাজ্য। এই গণতন্ত্ৰ মানে হ'ল মানে হ'ল জনসাধাৰণ, সাধাৰণ মানুহ, সৰ্বসাধাৰণ মানুহ ভাৰতবৰ্ষৰ। তন্ত্ৰ মানে হ'ল শাসন ব্যৱস্থা, য'ত যিখন দেশত জনসাধাৰণেই শাসন ব্যৱস্থাৰ মূল চালিকা শক্তি, জনসাধাৰণে চৰকাৰ ভঙা পতা কৰিব পাৰে, জনসাধাৰণে শাসন ব্যৱস্থাটোত মুকলিভাৱে অংশগ্ৰহণ কৰিব পাৰে, এই যিটো মুকলিমূৰীয়া এটা ব্যৱস্থা, য'ত সকলো লোককে সাঙুৰি শাসন ব্যৱস্থা চলোৱা হয়, য'ত চৰকাৰখন ৰাইজৰ দ্বাৰা পৰিচালিত হয়, ৰাইজৰ হকে পৰিচালিত হয়, ৰাইজৰ চৰকাৰ, সেই চৰকাৰখনকে গণতান্ত্ৰিক চৰকাৰ, ডেমক্ৰেটিক গভৰ্ণমেণ্ট বা গণতন্ত্ৰ, ডেমক্ৰেচি বুলি অভিহিত কৰা হয়। গতিকে আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, আৰু ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ বৃহত্তম গণতান্ত্ৰিক দেশ। ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি ইন দ্য ৱৰ্ল্ড, এই বুলি আমি কওঁ। কাৰণ ভাৰতবৰ্ষত বহুত মানুহ, প্ৰায় 135 কোটি মানুহ, আৰু ইয়াত সকলো মানুহে আমাৰ এই চৰকাৰ পৰিচালনাৰ ব্যৱস্থাটোত মুকলিমূৰীয়াভাৱে কোনো বাধা বিঘিনি নোহোৱাকৈ অংশগ্ৰহণ কৰিব পাৰে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, নিজে মন্ত্ৰী বিধায়ক হ'ব পাৰে বা অন্য অনুষ্ঠানবিলাকতো তেওঁলোকে মুকলিভাৱে অংশগ্ৰহণ কৰিব পাৰে, ভোট প্ৰদান কৰিব পাৰে। আৰু সেইকাৰণে ভাৰতবৰ্ষক বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ বুলি অভিহিত কৰা হৈছে, য'ত ৰাইজে নিজৰ পচন্দমতে চৰকাৰ ভঙা পতা কৰিব পাৰে। তাৰ বিপৰীতে গণৰাজ্য, যাক ইংৰাজীত ৰিপাব্লিক বুলি কোৱা হয়, ৰিপাব্লিক গণৰাজ্য। আৰু এই ৰিপাব্লিক শব্দটোৰ অৰ্থ হ'ল যে যিখন দেশৰ, যিখন ৰাষ্ট্ৰৰ মুৰব্বীজন, ৰাষ্ট্ৰৰ প্ৰধানজন ৰাইজৰ দ্বাৰা নিৰ্বাচিত হয় বা ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা নিৰ্বাচিত হয়, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সেই ৰাষ্ট্ৰখনকেই বা সেই দেশখনকেই গণৰাজ্য বুলি অভিহিত কৰা হয়। আমাৰ ভাৰতবৰ্ষ এখন গণৰাজ্য, ৰিপাব্লিক। কাৰণ ভাৰতবৰ্ষৰ এই দেশখনৰ, এই ৰাষ্ট্ৰখনৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক প্ৰতি 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন কৰা হয়। আমাৰ দেশৰ ৰাষ্ট্ৰপতিক প্ৰতি 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন কৰা হয়। এই পদবীটো আমাৰ দেশত বংশানুক্ৰমিক নহয়, অৰ্থাৎ এজন ৰাষ্ট্ৰপতি যদি অৱসৰ পায়, তেতিয়াহ'লে তেওঁৰ সন্তান, নিজৰ ল'ৰা বা জীয়াৰী আহি ৰাষ্ট্ৰপতি হোৱাৰ নিয়ম আমাৰ দেশত নাই। গতিকে আমাৰ দেশৰ, ভাৰতবৰ্ষৰ মুৰব্বী, যিজন ৰাষ্ট্ৰৰ প্ৰধান, এই প্ৰধানজন নিৰ্বাচিত। অৰ্থাৎ যিখন ৰাষ্ট্ৰৰ মুৰব্বীজন, ৰাষ্ট্ৰৰ প্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচিত হয়, সেই দেশখনকেই গণৰাজ্য, ৰিপাব্লিক বুলি কোৱা হয়। আৰু আমাৰ ভাৰতবৰ্ষ এখন গণৰাজ্য, ৰিপাব্লিক। কাৰণ ভাৰতবৰ্ষৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি, আৰু এই ৰাষ্ট্ৰপতিৰ প্ৰতি 5 বছৰৰ মূৰে মূৰে আমাৰ বিধায়ক আৰু সাংসদসকলে নিৰ্দিষ্ট নিয়মৰ মাজেদি নিৰ্বাচিত কৰে। আমাৰ ভাৰতবৰ্ষত প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, তাৰপিছত আহিল সৰ্বপল্লী ৰাধাকৃষ্ণন, তাৰপিছত জাকিৰ হুছেইন। আমাৰ অসমৰ পৰাও ফখৰুদ্দিন আলি আহমেদ ৰাষ্ট্ৰপতি হৈছিল। আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছে ৰামনাথ কোবিন্দ। ইয়াৰ আগত আছিল প্ৰণৱ মুখাৰ্জী, তাৰ আগত আছিল প্ৰতিভা দেৱী সিং পাটিল, তাৰ আগত আছিল APJ আব্দুল কালাম। APJ আব্দুল কালামক তোমালোকে জানা। গতিকে আমাৰ দেশত এনেকৈ 5 বছৰৰ মূৰে মূৰে ৰাষ্ট্ৰপতি নিৰ্বাচন হয়, আৰু আমাৰ প্ৰতিনিধি, বিধায়ক আৰু সাংসদবিলাকে এই নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু ৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে 5 বছৰৰ কাৰণে। তেওঁ 5 বছৰ পদবীত থাকে আমাৰ দেশত, আৰু তাৰপিছত তেওঁলোকে অৱসৰ পায়। অৱসৰ পোৱাৰ পিছত তেওঁলোকে বিভিন্ন অৱসৰকালীন সা সুবিধা ভোগ কৰে।
গতিকে ইংলেণ্ডত গণৰাজ্য নহয়, ইংলেণ্ড দেশখন গণৰাজ্য নহয়, কাৰণ ইংলেণ্ড দেশখনৰ মুৰব্বী হ'ল ৰজা বা ৰাণী। তেওঁলোকৰ ৰজা বা ৰাণী ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত নহয়, তেওঁলোকৰ ৰজা বা ৰাণী বংশানুক্ৰমিক। এতিয়া বৰ্তমান ইংলেণ্ডৰ মহাৰাণী হৈছে এলিজাবেথ দ্বিতীয়, আৰু এলিজাবেথ দ্বিতীয় যেতিয়া মৃত্যু হ'ব তেওঁৰ এতিয়া বয়স প্ৰায় 96 বছৰ। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বৰপুত্ৰ আহি ইংলেণ্ডৰ ৰজা হ'ব। তাত বংশানুক্ৰমিক পৰম্পৰাগত এই নিয়মবোৰ আছে, তাত নিৰ্বাচন নহয়। গতিকে কি দেখা গ'ল, ভাৰতবৰ্ষ এখন গণৰাজ্য ৰিপাব্লিক, আৰু ইয়াৰ বিপৰীতে ইংলেণ্ডত গণৰাজ্য নাই, তাত সীমিত ৰাজতন্ত্ৰৰ ব্যৱস্থাহে আছে। এতিয়া এই গণতন্ত্ৰ আৰু গণৰাজ্য কিছুমানে একে বুলি কয় যদিও গণতন্ত্ৰ আৰু গণৰাজ্যৰ মাজত কিছু পাৰ্থক্য আছে। আৰু এই পাৰ্থক্যবিলাক এতিয়া তোমালোকক ক'ম। ইতিমধ্যে মই এই সংজ্ঞা ক'লোঁ, তোমালোকক উদাহৰণ দিলোঁ ভাৰতবৰ্ষৰ, আমেৰিকা যুক্তৰাজ্যৰ, ইংলেণ্ডৰ উদাহৰণ দিয়া হ'ল। আৰু এতিয়া এই বৈশিষ্ট্যটো ভালদৰে বুজিবৰ কাৰণে তোমালোকক গণতন্ত্ৰ, ডেমক্ৰেচি আৰু গণৰাজ্য ৰিপাব্লিক তাৰ যিটো পাৰ্থক্য এইটো অকণমান মই তোমালোকক চমুকৈ ক'ম। যিখন দেশৰ চৰকাৰখন মন্ত্ৰীসভা ৰাইজে ভঙা পতা কৰে, ৰাইজে অংশগ্ৰহণ কৰিব পাৰে, মুক্ত নিকা নিৰ্বাচন হয়, য'ত ৰাইজে ৰজা, সকলো মানুহে শাসন ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব পাৰে, তাক গণতন্ত্ৰ বুলি কয়। ভাৰতবৰ্ষ বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ক'লোঁ। আমেৰিকা যুক্তৰাজ্য গণতন্ত্ৰ, ইংলেণ্ড গণতন্ত্ৰ, তাত চৰকাৰ আছে, তাত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন হয়, সংসদ আছে, আৰু এই যিটো দলে এই নিৰ্বাচনত অধিক ভোট পায়, অধিক আসন পায় সংসদৰ, সেই দলেই চৰকাৰ গঠন কৰে। তাত দুটা দল আছে, তোমালোক আগৰ এটা ক্লাছত কৈছিলোঁ। এটা দল হ'ল বনুৱা দল, আনটো দল হ'ল ৰক্ষণশীল দল। গতিকে ইংলেণ্ডতো গণতন্ত্ৰ, ডেমক্ৰেচি আছে, আৰু ইংলেণ্ডৰ সংসদ অতি শক্তিশালী, তাত সংসদীয় ব্যৱস্থা আছে। ইংলেণ্ডৰ সংসদক অন্য সংসদবিলাকৰ মাতৃ আখ্যা দিয়া হয়। আৰু তাৰ বিপৰীতে গণৰাজ্য, এই গণতন্ত্ৰৰ কথাবোৰৰ অৰ্থ অকণমান বেলেগ, আৰু গণৰাজ্যৰ অৰ্থবোৰ বেলেগ। ভাৰতবৰ্ষত গণৰাজ্য আছে কাৰণ আমাৰ দেশৰ মুৰব্বী ৰাষ্ট্ৰপতি মই ক'লোৱেই, আমাৰ ইয়াত গণতন্ত্ৰও আছে, ৰাইজে ৰজা। গতিকে আমাৰ ভাৰতবৰ্ষত গণতন্ত্ৰও আছে, গণৰাজ্যও আছে। কিন্তু ইয়াৰ বিপৰীতে ইংলেণ্ডত গণতন্ত্ৰ আছে, তাতে এখন গণতান্ত্ৰিক চৰকাৰ আছে, সংসদ আছে, সংসদ অধিক শক্তিশালী। বৰং আমাৰ ভাৰতবৰ্ষৰ সংসদতকৈ ব্ৰিটিছ ইংলেণ্ডৰ সংসদক অধিক শক্তিশালী বুলিহে কোৱা হয়। কিন্তু ভাৰতবৰ্ষত যে গণৰাজ্য আছে, ৰিপাব্লিক আছে, আমি 26 জানুৱাৰী তাৰিখটো ভাৰতবৰ্ষত ৰিপাব্লিক ডে, গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। কিয়নো 26 জানুৱাৰী তাৰিখ 1950 চন, 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন গোটেই ভাৰতবৰ্ষৰ মানুহৰ কাৰণে বলবৎ কৰা হৈছিল। আৰু সেইকাৰণে ভাৰতবৰ্ষত 26 জানুৱাৰী তাৰিখটো আমি প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছোঁ। কিন্তু ইংলেণ্ডত এনেকুৱা কোনো গণৰাজ্য নাই, তেওঁলোকৰ গণৰাজ্য ৰিপাব্লিক ডেও নাই, গণৰাজ্য দিৱসো নাই। কাৰণ তেওঁলোকৰ ৰাষ্ট্ৰৰ মুৰব্বী ৰজা বা ৰাণীক ৰাইজে নিৰ্বাচন নকৰে, এই পদবীটো বংশানুক্ৰমিক। গতিকে ইংলেণ্ড এই দেশখন এখন গণতন্ত্ৰ হয়, কিন্তু তেওঁলোকৰ এই গণৰাজ্যৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা, সেই ছিষ্টেমটো তেওঁলোকৰ দেশত নাই। গতিকে ইয়াৰ পৰা, এই উদাহৰণ কেইটাৰ পৰা বা ইয়াৰ অৰ্থৰ পৰা আমি গণতন্ত্ৰ আৰু গণৰাজ্যৰ পাৰ্থক্য, তাৰ যি মূল ধাৰণা, সেইটোৰ এটা ভাল স্পষ্ট ধাৰণা ল'ব পাৰোঁ। এইখিনি কথা তোমালোকক ক'লোঁ। এই গণতন্ত্ৰ আৰু গণৰাজ্যৰ সংযোজন ভাৰতবৰ্ষৰ সংবিধানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আৰু পৰৱৰ্তী ক্লাছত তোমালোকক ইয়াৰ আৰু যি বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যবিলাক কোৱা হ'ব। তোমালোকে মূল পাঠ্যপুথিখন ভালদৰে পঢ়িবা, এই কথাখিনি বহীত ভালদৰে লিখি ল'বা। আৰু যদি কিবা ইয়াৰ মাজতো সুধিব লগা থাকে বা কিবা খোকোজা থাকে, পিছৰ ক্লাছত তোমালোকে সুধিব পাৰিবা। আজিলৈ এই শ্ৰেণীটো ইমানতে সামৰিছোঁ। ধন্যবাদ।